বিলাসীপাৰাৰ শালকুচাত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত মহিলা বনকৰ্মীৰ দুঃসাহসিক অভিযান। অভিযানত শ্ৰীগ্ৰাম পঞ্চম খণ্ডৰ বনাঞ্চলত গছ কাটি থকা অৱস্থাত মহিলা বনকৰ্মীয়ে আটক কৰে এটা চোৰাং ব্যৱসায়ীক। অভিযানটোত অপৰিণত মূল্যৱান গছ কাটি থকা অৱস্থাত এজন চোৰাং কাঠ ব্যৱসায়ীক হাতেলোতে আটক কৰি সাহসিকতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। শালকুচা আঞ্চলিক বন বিষয়া কবিন বৰাই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত টহল দিয়াৰ বাবে নিৰ্দেশ পাই মহিলা বনকৰ্মীৰ দলটোৱে এক অভিযান চলায়। পিছত দুঃসাহসিকতাৰে যুৱকজনক হাতেলোতে আটক কৰি কাৰ্যালয়লৈ লৈ আনে। আটকাধীন যুৱকজন শ্ৰীগ্ৰাম পঞ্চম খণ্ড গাঁৱৰ আলাউদ্দিন শ্বেখ বুলি চিনাক্ত কৰা হৈছে। যুৱকজনৰ পৰা এখন গছ কটা কৰক আৰু কোঠাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। বিভাগীয় বিষয়াই আটকাধীন যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে। আমাৰ যেটো দৈনিক যেটো পেট্ৰলিং ডিউটি হয় আমি সেই মতে গৈছো আৰু আজি লেডিজ কেইটাই শ্ৰীগ্ৰাম এৰিয়াত আৰু মানে কালজানি পিআৰএফ কালজানি পিআৰএফত পেট্ৰলিং কৰি থাকোতে আৰু দেখা পালো ওচৰতে গছ কাটি থকা লগে লগে আমি তাতে গ'লো যাই হেনে একদম হাতেলতে ধৰা পালো আৰু এজন ল'ৰাক। সংৰক্ষিত মানে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আমাৰ পিআৰএফ বুলি কয়। এজনক পালো একদম গছ কাটি থকা অৱস্থাতেই পাইছো। দুটা গছ কাটি আছিল, এটা পেলাইছে আৰু এটা কাটি আছিল। লগত কৰত পালো, কুঠাৰ পালো। এজনেই আছিল, নাম আছিল আলাউদ্দিন শ্বেখ, ঘৰ শ্ৰীগ্ৰাম পাৰ্ট 5। এতিয়া কি কৰিম, এতিয়া আমাৰ যিটো ব্যৱস্থা ল'ব লাগে এতিয়া লৈ যাম কোৰ্টত চালানটো কৰিবই লাগিব, যিহেতুকে পিআৰএফৰ আণ্ডাৰত গছ কাটিছে। এতিয়া আমি সেইটো প্ৰচেছ মতে যাম আৰু। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।